Hi everyone. ইকুইবাট প্লেটফৰ্মত আপোনালোকক পুনৰবাৰ স্বাগতম জনাই মই সন্ধ্যা বিডি পৰে আজি আপোনালোকৰ আগত প্ৰস্তুত কৰিবলৈ লৈছো এটা ৰিসেন্ট চৰ্চাত থকা টপিক কোভিশিল্ড এবাউট কোভিশিল্ড আচ্ছা এতিয়া কোভিশিল্ড কিয় নিউজত আছে কোভিশিল্ডটো এটা ভ্যাকচিন হয় যেটো আমি কৰোনা টাইমত লৈছিলো ইনফ্যাক্ট ইণ্ডিয়াত কোটি কোটি জনতাই কোভিশিল্ড লৈছে আৰু কৰোনা টাইমত পোনপ্ৰথম আমাক বচাবলৈ অহা যেটো ভ্যাকচিন আছিল হেতু কোভিশিল্ডে আছিল কিন্তু এতিয়া কোভিশিল্ড নিউজত কিয় আছে আৰু তাতে যদি আমি নিউজটো এনেকুৱা ধৰণৰ হয় যে কোভিশিল্ড ক্যান লিড টু সাইড এফেক্টস তাৰ মানে যথেষ্ট চৰ্চাত থাকিবই নহয় জানো কাৰণ আমি যেতিয়া এটা ট্ৰাহৰ সিচুৱেচন এটা হৈছিল কৰোনা টাইমত তেতিয়া আমাক ত্ৰাণকৰ্তা হিচাপে বচাবলৈ অহা ভ্যাকচিনটোৰ যদি এটা সাইড এফেক্টস ওলাই ৩-৪ বছৰৰ পাছত তেতিয়াটো কথাটো যথেষ্ট চিন্তনীয় হৈ পৰে সো আজিৰ ক্লাছত আমি পাতিম কোভিশিল্ডৰ বিষয়ে কোভিশিল্ডৰ সাইড এফেক্টছৰ বিষয়ে আৰু আটাইতকৈ ইয়াত ইন্টাৰেষ্টিং কথাটো এটো যে এটো এটা কোৱেশ্চন মাৰ্ক নহয় কোভিশিল্ড প্ৰস্তুত কৰা যেটো পেৰেন্ট কোম্পানী ইউকে বেসড এষ্ট্ৰাজেনেকা হে কোম্পানীটোৱে ৰিসেন্টলি এটা কোৰ্ট কেছত এডমিট কৰিছে ইউকে কোৰ্টত যে হয় তেওঁলোকৰ ভ্যাকচিনটোত এটা সাইড এফেক্ট আছে যিটোৰ নাম হ'ল TTS আজি আমি ইন ডিটেইলছ TTS সিনড্ৰমটো কথা পাতিম তদুপৰি আমি কোভিশিল্ডনো কিটা ভ্যাকচিন আছিল এটা কুইক ৰিক্যাপ লম গতিকে পলম নকৰি আহকচোন আজিৰ ক্লাছটো আমি ষ্টাৰ্ট কৰোঁ পোনপ্ৰথমে আমি চাই লওঁ আমাৰ নিউজ বিলাক কেনেকুৱা ধৰণৰ AstraZeneca acknowledges its COVID vaccine Covishield can lead to rare blood clot side effects. Queries on Covishield side effects reach doctors after AstraZeneca report. AstraZeneca তো কোভিশিল্ডৰ লগত AstraZeneca বুলি এটা কোম্পানীৰ ৰিলেচন আছে তো কি হয় AstraZeneca তো AstraZeneca হল এটো এটা ইউকে বেসড ড্ৰাগ মেকাৰ কোম্পানী এটোৱে কি কৰিছিলে ইউনিভাৰ্সিটি অফ অক্সফৰ্ডৰ লগত এছ'চিয়েটেড হৈ পেলাই এটা ডেভেলপ কৰিছিলে এটা ভ্যাকচিন যিটোৰ নাম আছিল AZD1222 ভ্যাকচিন এটো কেতিয়া কৰিছিলে 2020 ত কৰোনা ভাইৰাছৰ আউটব্ৰেকৰ পাছত এই কামটো কৰিছিলে আৰু ইম্পৰ্টেন্ট কথাটো তাত এটো যে ইন্ডিয়া এণ্ড আদাৰ লো এণ্ড মিডল ইনকাম কান্ট্ৰি বিলাকত AstraZeneca কি কৰিছিলে সিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া SIR লগত কোলাবৰেচন কৰি কোভিশিল্ড নামেৰে এটো কি কৰিছিল ম্যানুফ্যাকচাৰ আৰু সাপ্লাই কৰিছিল ৰাইট গটিকে কোভিশিল্ড ইজ একচুয়ালি পেৰেন্ট কোম্পানীজ AstraZeneca যেটো ইউকে বেসড হয় তো ৰিসেন্ট টাইমছত নিউজত কিয় আহিলে কাৰণ ৰিসেন্ট টাইমছত ইউকে কোৰ্টত এটা কেছ চলি আছিল 2021ত এজন মানুহ জেমি স্কট বুলি এজন মানুহে এই ডোজটো লোৱাৰ পিছত তেখেতৰ কি হৈছিল ব্ৰেইন ইনজুৰি হৈছে বা ব্ৰেইনত কিছুমান তেখেতৰ ক্লটিং হৈছিল এই ডোজটো লোৱাৰ পাছত গটিকে 2023 তেখেতে এটা ল সুট কৰিছিল যিটো এটা কোৰ্টত এতিয়া 3 বছৰ কেছটো চলাৰ পাছত AstraZeneca এটো মানি ললে যে এডমিট কৰিছে যে হয় আমাৰ ভ্যাকচিনটো লোৱাৰ কাৰণে এটা TTS বুলি এটা সিনড্ৰম হ'ব পাৰে যিটোৱে বেসিক্যালি ব্লাড ক্লট কৰে ব্লাড ক্লটৰ সৰু কথা নহয় ব্লাড ক্লট যদি ব্ৰেইনত হয় হাৰ্টত হয় মানুহ মৰিব পাৰে হাৰ্ট এটেক হ'ব পাৰে ষ্ট্ৰোক হ'ব পাৰে ইনফেক্ট হৈছে তদুপৰি প্লেটলেটছৰ যিটো আমাৰ ব্লাডৰ যিটো প্লেটলেট থাকে যিটো আমাৰ ব্লাড ক্লটিংৰ পৰা আমাক ৰক্ষা কৰে তো হে প্লেটলেটৰ কাউন্টটো কমি যাব পাৰে আমাৰ ডেংগি হলে জেনাৰেলি হয় তো প্লেটলেটৰ কাউন্টটো কমি যাব পাৰে যিমান থাকিব লাগে তাতকে কমি যাব পাৰে গতিকে এনেকুৱা কিছুমান যেটা সিম্পটম আহিব ইন শৰ্ট যেটো সিনড্ৰমটো কোৱা হয় TTS থ্ৰম্বোসিস উইথ থ্ৰম্বোসাইটোপেনিয়া সিনড্ৰম AstraZeneca এটো মানি ললে যে এটো হ'ব পাৰে অৱশ্যে ৰেয়াৰ অফ দা ৰেয়াৰ কেছত হ'ব পাৰে কিন্তু যেটো মানি ললে গতিকে এতিয়াটো এটো নিউজ হ'বই লাগিব কথাটো যেটো মানুহ মৰিছে হাৰ্ট এটেক হৈছে আমি দেখি আছো গতিকে আৰু কি কিবা হ'ব ঠিক নাই গতিকে এটো এটা চৰ্চাত থকা টপিক আৰু সেই কাৰণে আজি এই টপিকটো মই লৈছো প্ৰথম আমাৰ গুটি মেডিকেল ওয়াৰ্ল্ডখনে বহুত দিনৰ পৰা কৈ আছিল যে ভ্যাকচিন ইনডিউসড ইমিউন থ্ৰম্বোসিস উইথ থ্ৰম্বোসাইটোপেনিয়া যেটো VITT বুলি কোৱা হয় এটো হ'ব পাৰে ডিউ টু দা ইনটেক অফ দিস ভ্যাকচিন AstraZeneca কিন্তু মানি লোৱা নাছিল যদিও জেমি স্কট বুলি মানুহজনে 2023 এটো কেছ এটা কৰিছিল তেওঁলোকৰ এগেইনষ্টত তো AstraZeneca প্ৰথম মানি লোৱা নাছিল ইট টেকেন 3 years টু এডমিট ৰাইট So, আমি TTS to কথা চাবলৈ এটা আগবাঢ়ো বলক What is thrombosis with thrombocytopenia syndrome TTS Basically এটা ৰেয়াৰ কন্ডিশন হয় যত কি হয় সাইমালটেনিয়াসলি দুটা কাম হয় এটাটো আপোনাৰ থ্ৰম্বোসিস হ'ব থ্ৰম্বোসিস মানে তেজটো গুট মাৰে
ক্লট হৈ যায় বেছি লেভেলত ক্লট হৈ যায় তো বেছিকৈ যে টেষ্টটো ক্লট হ'ব কি হ'ব বাৰু এখন চিত্ৰত চাওক আপোনালোকে আমাৰ ভেইন আৰ্টাৰীৰ মাজেদি টেষ্টটো পৰিবাহিত হৈ থাকে যদি টেষ্ট পৰিবাহিত হোৱাৰ জেগাত টেষ্টটো যদি এনেকৈ গোট মাৰি যায় ক্লট হৈ যায় তাৰমানে তেতিয়া কি হ'ব পাৰে ডেফিনেটলি তেজৰ চলাচলত ব্যাঘাত জন্মিব পাৰে আৰু এই ব্লাড ক্লটটো যদি ট্ৰেভেল কৰি যদি কিছুমান সেনচিটিভ ক্ৰিটিকেল এৰিয়াত গৈ পেলাই যদি পাই যায় তেতিয়াতো ষ্ট্ৰাক হৈ যাব তেতিয়াতো আপোনাৰ লাইফ থ্ৰেটনিং কিছুমান কণ্ডিশ্যন হ'ব পাৰে আৰু অকণমান যদি ডিটেইলছত আমি জানিব চেষ্টা কৰোঁ এই থ্ৰম্ব'চিছটোৰ বিষয়ে it has been observed that it is an extremely rare adverse effect associated with certain COVID-19 vaccines. Eta COVID-19 vaccine সকলো বিলাকৰ পৰা এটো হোৱা দেখা পোৱা নাই কিছুমান এডিনোভাইৰাছ ভেক্টৰ ভ্যাকচিনৰ পৰা হৈছে এতিয়া আমাৰ কোভিড যেটা আমি ভ্যাকচিন লৈছিলো তেতিয়া টোটাল আমাৰ দেখা দেখি 4টা মান টাইপস আছিল এটাটো আছিল হোল ভাইৰাছ ভ্যাকচিন মানে গুটে ভাইৰাছটো ভৰাই দিয়ে যাৰ এক্সাম্পল আপুনি দিব পাৰে কোভ্যাক্সিন আমি কোভ্যাক্সিনো বহুতে লৈছো ৰাইট আৰু এটা টাইপ আছিল যেটো হল আপোনাৰ mRNA ভ্যাকচিন যেটো আমাৰ আমেৰিকা বা ইউৰোপিয়ান দেশবিলাকত লয় mRNA ভ্যাকচিন তাৰ আপুনি এক্সাম্পল দিব পাৰে মডাৰ্না ফাইজাৰ এইবিলাক তদুপৰি আছিল প্ৰটিন সাব প্ৰটিন কিছুমান ভ্যাকচিন আছিল ঠিক আছে তদুপৰি আছিল ভাইৰেল ভেক্টৰ ভ্যাকচিন আমি আজি ভাইৰেল ভেক্টৰ ভ্যাকচিনৰ ওপৰত কথা পাতিম কাৰণ কেলে ভাইৰেল ভেক্টৰ ভ্যাকচিন ইজ কোভিশিল্ড ভাইৰেল ভেক্টৰ ভ্যাকচিন হয় আৰু এইবিলাক হল কিছুমান চিম্পাঞ্জি বা তেনেকুৱা কিছুমানৰ পৰা এডিনো ভাইৰাছটো এজ এ ভেক্টৰ লোৱা হয় খুব বেছি এই এডিনো ভাইৰাছটোৱে কি কৰিব পাৰে যেটো আমাৰ কমন কোল্ড পানী লগা হে কৰিব পাৰে তাতকে বেছি একো ডেভাস্টেটিং কাম কৰিব নোৱাৰে আৰু এডিনো ভাইৰাছটো হিউজলি বৰ্তমান ইউজ কৰি থকা হৈছে জিন থেৰাপি বা ভ্যাকচিনেশন বা ক্যান্সাৰ জিন থেৰাপি দেবত ইউজ কৰি থকা হৈছে গতিকে কোভিড-19 ৰ ভ্যাকচিনৰ কথা যেটা পাতি থকা হৈছিল তে এক্সট্ৰাজেনেকা কি কৰিছিল এটা এডিনোভাইৰাছ ভেক্টৰ এটা এজ এ ভ্যাকচিন কোভিশিল্ডত ইউজ কৰিছিল আৰু তদুপৰি এডিনোভাইৰাছ বিলাক কি হয় মোস্ট এফিশিয়েন্ট জিন ডেলিভাৰি ভেহিকল হিচাপত ইউজ হয় বিকজ অফ देयर সেফটি এণ্ড দা এক্সপ্ৰেছন গতিকে আমাৰ বডিটোত যেটো এন্টিজেন হোমালে এন্টিবডি প্ৰস্তুত হয় গতিকে এন্টিজেন এটা ক্ৰিয়েট কৰিব লাগিব হেতু কাৰণে আসলতে এডিনোভাইৰাছটো এজ এ ভেক্টৰ ভ্যাকচিন হিচাপে এজ এ ভেক্টৰ আসলতে এটো ভ্যাকচিনত ইউজ কৰা হৈছিল আহিলো আমি এটা মেইন কথা থ্ৰম্বোসিস তো থ্ৰম্বোসিসৰ কথা মই অলৰেডি কৈছো ইট ইজ আ সিৰিয়াস কন্ডিশন দ্যাট অকাৰ্স when a blood clot বা থ্ৰম্বস যেটো ফৰ্ম হ'ব ইন আ ব্লাড ভেসেল or the heart blocking the blood flow to block কৰি দিব গটিকে থ্ৰম্বোসিস হলে আমাৰ কেনেকুৱা হয় এখন চিত্ৰত মস্তি দেখাও আমাৰ হীৰা উপহীৰা বিলাকত এনেকুৱা ধৰণৰ এটা কন্ডিশন হয় দেখিছে সো এটো কিছুমান ভয়ানক কিছুমান আসলতে তাত সিম্পটমো থাকিব তাত লগত কিবা ব্ৰেথলেছনেছ হ'ব আমি উশাহ নিশাহত প্ৰবলেম পাম আমাৰ বুকু বা অংগ প্ৰত্যংগত আমাৰ কি হ'ব পেইন হ'ব আমাৰ গুটে গাত কিছুমান red spots পৰিব বা ব্ৰুইজিং হ'ব স্কিনখন সোৱেল হ'ব ৰাইট হেডেক্স হ'ব নামনেছ হ'ব তদুপৰি যেহেতু ব্লাড ফ্লোটো ৰেষ্ট্ৰিক্ট কৰিব গটিকে সিৰিয়াস কন্ডিশনো কিছুমান হ'ব পাৰে যেনেকৈ ধৰক ষ্ট্ৰোক হ'ব পাৰে হাৰ্ট এটেক হ'ব পাৰে বা সিৰিয়াস ব্ৰিডিং প্ৰবলেমছ হ'ব পাৰে থ্ৰম্বোসিছৰ কাৰণে ৰাইট সো বেসিক্যালি থ্ৰম্বোসিছ ইজ ৰিলেটেড উইথ ব্লাড ক্লটছ এতিয়া টিটিএছত অকল থ্ৰম্বোসিছ নাই সাইমালটেনিয়াছলি আৰু এটা হ'ব হেতু হল থ্ৰম্বোসাইটোপিনিয়া এটো বুজিবৰ কাৰণে প্ৰথম আমি নৰ্মেল ব্লাডটো চাই লওঁ নৰ্মেল ব্লাডত আমাৰ কি হয় বোন মেৰত আমাৰ যেটো হাড়ৰ মজ্জা তাত যেটো বোন মেৰত কি থাকে ষ্টেম সেল থাকে যিবিলাকে ৰেড ব্লাড সেল হোৱাইট ব্লাড সেল আৰু প্লেটলেটছ যিবিলাকে প্ৰস্তুত কৰে বা যিবিলাক থাকে সো নৰ্মেল ব্লাডত আৰবিসি ডব্লিউবিসি প্লেটলেটছ থাকে আৰু যেটা প্লেটলেট ডেফিচিয়েন্সি হয় তেতিয়া এই মানে আমাৰ প্লেটলেটৰ ইয়েলডত আপুনি কমকে দেখিব সো প্লেটলেটছ বিলাক বেসিক্যালি সিহঁতৰ অন্য এটা নাম হল থ্ৰম্বোসাইটছ হেকাৰণে আসলে থ্ৰম্বোসাইটোপিনিয়া হৈছে তো প্লেটলেটৰ অন্য এটা নাম হল থ্ৰম্বোসাইট এইবিলাক কিছুমান সৰু একো কালাৰ নথকা কিছুমান সেলৰ ফ্ৰেগমেন্ট হয় আমাৰ ব্লাডত থাকে যিটোৱে ব্লাডটো ক্লট কৰে এটা আমাক চাওক আমাৰ যিকোনো এটা জায়গাত যদি আমি দুখ পালে তাৰ পৰা টেষ্টটো যদি এনি টাইম গৈ থাকে তেতিয়াতো এটা ভয়ানক কাণ্ড হ'ব টেষ্টটো আমাৰ যোৱাটো বন্ধ কৰে প্লেটলেটছে হেতু কাৰণে আমাক এটা ভিটামিন কেও দৰকাৰ হয় আমাৰ ব্লাডটো যাতে ক্লট হৈ যাব পাৰে ভিটামিন কে ডেফিচিয়েন্সি হলে আসলতে বেসিক্যালি আমাৰ ব্লাডৰ ক্লটিংটো মানে নোহোৱা হৈ যায় তো ব্লাড ক্লটিংটো ইম্পৰ্টেন্ট
কিন্তু যদি প্লেটলেটছ আৰ মেড ইন আৱাৰ বন মেৰো দ্য স্পঞ্জ লাইক টিস্যু ইনচাইড আৱাৰ বনছ যদি প্লেটলেটছবোৰ বেছিকৈ কমি যায় তেতিয়াহ'লে কি হ'ব আমাৰ যিটো ব্লিডিঙৰ প্ৰিভেণ্টটো নহ'বই আমাৰ ব্লিডিংটো ষ্টপেই নহ'ব সেইটো কাৰণে আমাক প্লেটলেটছবোৰ লাগে কিন্তু বেছিকৈ যদি প্লেটলেট কমি যায় তেতিয়াহ'লে কি হ'ব এক্সেছিভ ব্লিডিং আমাৰ হ'ব ফেটিগ হ'ব উইকনেছ হ'ব আৰু হেডেক হ'ব আমাৰ ষ্টুল বা ইউৰিনত আমাৰ ব্লাড যাব ব্ৰুইজিং হ'ব গোটেই ছালখন কি হ'ব ৰঙা ৰঙা স্পটেৰে ভৰি পৰিব তো সেইটো হ'ল থ্ৰম্ব'চাইটোপিনিয়া প্লেটলেট কমি যায় প্লেটলেট কাউণ্টটো কমি যায় মানুহ মৰিব পাৰে ডেংগি হৈ মানুহ মৰে ডেংগি হ'লে মেইনলি আমাৰ প্লেটলেটছ কাউণ্টটো কমি যায় এতিয়া প্লেটলেটৰ কাউণ্টৰো এটা আমাৰ লিমিট আছে বেচিকেলি ৱাটাৰ প্লেটলেটছটো মই জাষ্ট ক'লোৱে নৰ্মেল প্লেটলেট কাউণ্টটো 1.5 লাখৰ পৰা 4 লাখ আমাৰ প্লেটলেটছ থাকিব লাগে পাৰ মাইক্ৰ'লিটাৰ আমাৰ ব্লাডত থ্ৰম্ব'চাইটোপিনিয়া বা ল' প্লেটলেট কাউণ্ট হ'লে কি হ'ব 1.5 লাখতকৈ কমি যাব পাৰ মাইক্ৰ'লিটাৰ এতিয়া ডক্টৰছে কৈছে যে যদি 1 লাখতকৈও কম থাকে যদি কোনো ব্লিডিং বা ৰেছেছ আমাৰ স্কিনত যদি দেখা পোৱা নাযায় ওৱান শুড নট ৱৰি কিন্তু যদি 50,000 প্লেটলেটছ পাৰ মাইক্ৰ'লিটাৰ যদি কমি যায় তেতিয়াহ'লে আমাক ইমিডিয়েট আমাৰ ট্ৰিটমেণ্ট দৰকাৰ হয় ঠিক আছে দিছ ইজ অল এবাউট দ্য প্লেটলেট কাউণ্টৰ গোটেই তথ্যটো চ' TTSত আমি পালোঁ থ্ৰম্ব'চিছ এণ্ড থ্ৰম্ব'চাইটোপিনিয়া দুইটাই চাইমালটেনিয়াছ অকাৰেঞ্চ হ'ব পাৰে যিটো আল্টিমেটলি হাৰ্ট এটেক ষ্ট্ৰ'ক পৰ্যন্ত গৈ হ'ব পাৰে অলপমান আমি এটা কুইক ৰিকেপ ল'ম আমাৰ কোভিশ্বিল্ড যিটো ভাইৰেল ভেক্টৰ ভেকচিন চ' ভাইৰেল ভেক্টৰ ভেকচিন তো ভেক্টৰ মানে হ'ল এটা অন্য এটা ভাইৰাছ সেইটো ভাইৰাছ আমাৰ ক'ৰ পৰা লোৱা হয় চিম্পাঞ্জিৰ পৰা লোৱা হয় চ' ইট ইজ এ ৰেপ্লিকেশ্যন ডেফিচিয়েণ্ট চিম্পাঞ্জি ভাইৰেল ভেক্টৰ বেছড অন এ উইকেণ্ড ভাৰ্জন অফ কোৰ্ছ আমাৰ যিটো ভাইৰাছ আমি চিম্পাঞ্জিৰ পৰা ল'ম সেইটো উইকেণ্ড কৰি পেলাই আমাৰ ব্লাডত আচলতে দি দিয়ে তো ভাইৰেল ভেক্টৰ ভেকচিনছ অলছ' ৱৰ্ক বাই গিভিং চেলছ আমাৰ চেলবিলাকক জেনেটিক ইনষ্ট্ৰাকশ্যন দিব টু প্ৰডিউচ এণ্টিজেন আমি জনা উচিত যে আমাৰ বডিত এটা প্ৰতিৰক্ষা ব্যৱস্থা এটা আছে এণ্টিবডি আমাৰ বডিয়ে আমাৰ শৰীৰে বনাব পাৰে কেতিয়া বনাব যেতিয়া আমাৰ শৰীৰত এণ্টিজেন সোমাব এণ্টিজেন যদি আমাৰ বডিত সোমায় আমাৰ বডিয়ে কি বনাব এণ্টিবডি ঠিক আছে এতিয়া ভাইৰেল ভেক্টৰ ভেকচিনৰ ক্ষেত্ৰত এণ্টিজেনটো ডাইৰেক্ট ভৰাই নিদিয়ে এটা জেনেটিক ইনষ্ট্ৰাকশ্যন ভৰাই দিব থ্ৰু দিছ উইকেণ্ড ভেক্টৰ মানে যিটো এডিনো ভাইৰাছ যে তোমালোকে এণ্টিজেন বনোৱা তোমালোকে এণ্টিজেন বনোৱা বুলি যেতিয়া চেলবিলাকক ইনষ্ট্ৰাকশ্যনটো দিব তেতিয়া আমাৰ শৰীৰে এণ্টিবডি বনাব আমাৰ এটা প্ৰটেক্টিভ ইমিউনিটি আমাৰ শৰীৰে বনাব ঠিক আছে চ' সেইটো কনচেপ্টত কোভিশ্বিল্ডটো বনোৱা হৈছিলে চ' কোভিশ্বিল্ডটোত আমাৰ কি হয় ভাইৰেল ভেক্টৰ বেছড ভেকচিনছ দে ডিফাৰ ফ্ৰম কনভেনশ্যনেল ভেকচিনছ ইন ডেট দে ডু নট একচুৱেলি কণ্টেইন দ্য এণ্টিজেনছ বাট ৰাদাৰ ইউজ বডিজ অ'ন চেলছ টু প্ৰডিউচ আমাৰ বডিৰ চেলবিলাকে নিজে এণ্টিজেনটো বনায় তো তাহাঁতি মডিফাইড ভাইৰাছটো ইউজ কৰে টু ডেলিভাৰ জেনেটিক কোড টু দ্য এণ্টিজেন ইন কেছ অফ COVID-19 স্পাইক প্ৰটিনছ ফাউণ্ড অন দ্য ছাৰ্ফেচ অফ দ্য ভাইৰাছ ইউজ কৰিছিলে আমাৰ কৰোণা ভাইৰাছটো আপোনালোকৰ মনত আছে নিশ্চয় এনেকুৱা স্পাইক আছিলে তো এই প্ৰটিন হয় এইবিলাক তো এই প্ৰটিনবিলাক আচলতে আমাৰ বডিত ভৰাই দিয়ে থ্ৰু দিছ ভাইৰাছ মডিফাইড ভাইৰাছ উইকেণ্ড ভাইৰাছ তো বাই ইনফেক্টিং চেলছ এণ্ড দ্য ইনষ্ট্ৰাক্টিং দেম টু মেক লাৰ্জ এমাউণ্টছ অফ এণ্টিজেন হুইচ দেন ট্ৰিগাৰ দ্য ইমিউন ৰেছপন্স এনেকৈ কৰি আচলতে কোভিশ্বিল্ডে আমাৰ শৰীৰটোত কাম কৰিছিলে এতিয়া যিহেতু ছাইড এফেক্টছ ওলাইছে গতিকে আমি এটা কুইক ৰিকেপ লৈ ল'লোঁ কোভিশ্বিল্ডটো কি টাইপ ভেকচিন আছিলে সেইটোক গতিকে মেইনলি আজিৰ ক্লাছত আমি ডিছকাছ কৰিলোঁ ৰিগাৰ্ডিং TTS আৰু এই গোটেই কথাটো কি হয় কিয় আছে এইটো নিউজত এই বস্তুটো আমি ডিছকাছ কৰিলোঁ আৰু অকণ এটা জাষ্ট নাও আমি চালোঁ যে এটা কুইক ৰিকেপ এবাউট দ্য কোভিশ্বিল্ড কাৰণ এতিয়ালৈকে ভগৱানৰ কৃপাত কোভেক্সিন বা অন্য ভেকচিনছবিলাক নিউজত অহা নাই বা কোনো কেছো কৰা নাই যেহেতু কোভিশ্বিল্ড আহিছে গতিকে আমি কোভিশ্বিল্ডৰ বিষয়ে আমি জনাটো দৰকাৰ আছিলে আৰু TTSটোৰ বিষয়ে ইন ডিটেইল জনাটো দৰকাৰ আছিলে আশা কৰোঁ ক্লাছটোৰ পৰা আপোনালোক অলপ হ'লেও উপকৃত হৈছে যদি ভাল পাইছে লাইক কমেণ্ট কৰিব আৰু কিপ ৱাচিং আৱাৰ চেনেল ইকুইপাত APSC UPSC থ্যাংক ইউ সো মাচ সি ইউ সুন